কষ্টৰ কাম কৰে ছাৰ বহাব লাগিব নহ'লে আকৌ বেয়া হ'ব নহয় Thirty-two, 34 ইত্যাদি 34 4 বঢ়িয়া বঢ়িয়া লাগি থাকা সুন্দৰকৈ হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ জনাইছোঁ আৰু স্বাগতম জনাইছোঁ পুনৰ আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈকে আৰু সকলোকে আজি পবিত্ৰ জন্মাষ্টমীৰ শুভেচ্ছা জনাইছোঁ যিহেতুকে আজিৰ দিনটোতেই শ্ৰীকৃষ্ণৰ জন্ম হৈছিল বুলি এটা লোকবিশ্বাস আৰু আমি পূৰ্বৰে পৰা সেই মানে লোকবিশ্বাসটো মানি আহিছোঁ আৰু আমি প্ৰতি ঘৰতে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীটো উলহ মালহেৰে নহ'লেও আমি অনুষ্টুপীয়াকৈ হ'লেও প্ৰত্যেক ঘৰ অসমীয়া মানুহৰ ঘৰতে পালন কৰা হয় হিন্দু সমাজৰ প্ৰত্যেক ঘৰ অসমীয়া মানুহৰ ঘৰত পালন কৰোঁ আমি আৰু আজি আমাৰ ঘৰৰ ওচৰতে এখন মানে সত্ৰ এখন আছে আৰু সেই সত্ৰখনত এটা ধুনীয়া অনুষ্ঠান হয় মানে প্ৰত্যেক বছৰে জন্মাষ্টমীৰ দিনাখন এটা অনুষ্ঠান হয় আৰু ইয়াতে প্ৰায় বহুতখিনি মানে আপোনাৰ হাজাৰ হাজাৰ মানুহৰ সমাগম হয় আৰু সেই মানুহৰ যিখিনি সমাগম হয় সেই বস্তুখিনি মই আপোনালোকক আজি দেখাবৰ কাৰণে চেষ্টা কৰিম লগতে আমি এটা আজি মহান কাম বুলিয়ে ক'ব বিচাৰিছোঁ মহান কাম এটা কৰিব ওলাইছোঁ সৰু সুৰাকৈ হ'লেও আমি মই আৰু আমাৰ লগৰকেইটা সেইটো মোৰ লগত চিত্ৰ আছে তাৰপিছত আমি মানে যিখিনি মানুহ এই সত্ৰখন আহিব অনুষ্ঠানত আমি যিহেতুকে বহুত গৰম হয় ত' আমি ভাবিছোঁ মানুহখিনিক পাৰ্য মানে আমি বিশুদ্ধ পানী খোৱাৰ ব্যৱস্থা কৰিব বিচাৰিছোঁ সেইটো কাৰণে আমি এতিয়া মঙলত গৈছিলোঁ তাৰ পৰা আমি ইতিমধ্যে পানী লৈ আহিছোঁ ইয়াত আছে গাড়ী পিছফালে দেখা পাইছে চ' সেইখিনি আমি এনেকৈ আনিলোঁ আৰু যিমানখিনি পাৰোঁ আৰু আমি মানে ভক্তসকলক যিসকল ভক্ত আহিব অলপ আমি পানী খুৱাবৰ কাৰণে চেষ্টা কৰোঁ গতিকে আমাৰ এই যাত্ৰাটোত আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে সহযোগ কৰিব বুলি আশা কৰিলোঁ মানে কি সহযোগ বেলেগ নহয় ভিডিঅ'টো চাই আপোনালোকে এটা কমচে কম উৎসাহ দিব যাতে ভৱিষ্যত আমি তেনেকুৱা ধৰণৰ কিবা কাম কৰিবৰ কাৰণে এটা সাহস পাওঁ গতিকে ভিডিঅ'টো একদম শেষলৈকে আপোনালোকে চাবচোন বহুত ভাল লাগিব নিশ্চয় আৰু ফাইনেলি আমি পানী লৈ ঘৰ আহি পালোঁ এতিয়া প্ৰায় 8টা বাজিছে আমি 10টামান বজাত ঘৰৰ পৰা সত্ৰলৈকে বুলি ওলাই যাম আমি ইয়াতে টোটেল 55 কেজ পানী আনিছোঁ আৰু আমি সত্ৰলৈকে ওলালোঁ আৰু মোৰ লগত আছে মোৰ ভাগিনটো সিও বহুত মানে আহোঁ আহোঁ কৰিছিলে সেইকাৰণে তাক লৈ আহিলোঁ লগতে বহুত গৰম যদিও আৰু আহি আমি ইয়াত পালোঁ সত্ৰৰ দুৱাৰমুখ এইখনে হৈছে মেইন তোৰণ ইয়াৰ ভিতৰলৈকে আমি যাম গাড়ীখন আমি ইয়াৰ ভিতৰলৈকে সোমাই দিম নহ'লে ৰাস্তাত যদি আমি গাড়ীখন পাতি দিওঁ বহুত বেছি ভিৰ হৈ যাব ৰাস্তাবিলাক ব্লক হৈ যাব চ' এতিয়া লাহে লাহে ভক্ত সমাগম হ'ব ধৰিছে আমি আৰু গাড়ীখন গেটৰ পৰা ভিতৰত সোমাই এটা খালী জেগাত ৰখাই দিলোঁ আৰু সেইফালে যে দেখিছে তাতে অনুষ্ঠানখন হৈ আছে আৰু এইখনেই হৈছে শ্ৰী শ্ৰী শিয়ালা বৈষ্ণৱ সত্ৰ যিখন আছে দেওমৰ নৈ অৰ্থাৎ দৰং জিলাৰ দেওমৰ নৈ কুমাৰপাৰা গাঁৱত আছে আৰু প্ৰত্যেক বছৰে জন্মাষ্টমীৰ দিনাখনে ইয়াতে এই অনুষ্ঠানটো হয় আৰু লাখ লাখ ভক্তৰ সমাগম হয় লাখ লাখ বুলিয়ে ক'ব লাগিব মই এই ভিডিঅ'টোৰ পিছৰখিনিত আপোনালোকক যিখিনি মানুহৰ সমাগম হয় সেইখিনি দেখাম আপোনালোকে এবাৰ চাব আৰু তেতিয়া আপোনালোকে অনুমান কৰিব পাৰিব আৰু আমাৰ যিটো কাৰ্যসূচী আমি সেইটো আৰম্ভ কৰি দিলোঁ আৰু আমি লাহে লাহে যিবিলাক ভক্ত আহিছিলে তেওঁলোকক পানী দিয়া কামটো আৰম্ভ কৰি দিলোঁ আমি কাকো বিমুখ কৰিব বিচৰা নাই যিবিলাক মানুহ আহিছে যাক পানীৰ প্ৰয়োজন হৈছে যোনে পানীৰ প্ৰয়োজন বুলি ভাবি আমাৰ ওচৰলৈকে আহিছে সকলোকে আমি পানী দিবৰ কাৰণে চেষ্টা কৰিছোঁ কিন্তু যিহেতুকে আমি 55 কেজ অৰ্থাৎ 55 × 24 এক কেজত 24টাকৈ বটল থাকে হাফ লিটাৰ সেইখিনি অৰ্থাৎ প্ৰায় 1320টামান বটল হ'ব চাগে সেইখিনি মানুহকহে দিব পাৰিম আৰু গোটেই মানুহকতো দিব লাগিলে আমি মঙলদৈত যিমানবিলাক পানীৰ ডিলাৰ আছে চবৰ পৰা পানী আনিলেও আমি দি শেষ কৰিব নোৱাৰিম ইমান মানুহ হয় মানে ইয়াতে চ' আমি পাৰিছোঁ মানে কিছু সংখ্যক মানুহক পানী খুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ এনেকুৱা ধৰণৰ কামবিলাক কৰি আচলতে বহুত বেছি ভাল লাগে মনত এটা বহুত শান্তি পোৱা যায় কিছুমান কাম কৰি মনৰ পৰা শান্তি পোৱা যায় আৰু তেনেকুৱা কামবিলাক কৰিব লাগে ইচ্ছা কৰিলে এনেকুৱা নহয় যে মানুহৰ হাতত টকা পইচা কিমান আছে বহুত টকা পইচা থাকিব লাগে বুলি কোনো কথা নাই কিছুমান সৰু সুৰা কাম কৰিলেও নিজে মনত বহুত এটা মানে প্ৰশস্তি লাভ কৰা যায় চ' সেইটো কাৰণেই আমি আমাৰ লগৰকেইটাই আলোচনা কৰি হঠাৎ সিদ্ধান্তটো হৈছে দেই যোৱা ৰাতি আমি সিদ্ধান্ত কৰি আমি মানে এনেকৈ অকণমান পানী দিয়াৰ চেষ্টা কৰিছোঁ একদম ফ্ৰী নেকি একদম ফ্ৰী বিলকুল ফ্ৰী তাজা তাজা পানী তাজা তাজা
মোৰ মানুহ এইকেইটা কিনকা মোৰলৈকে এটা থৈ দিবি মোৰলৈকে এটা হা সময় আগবঢ়াৰ লগে লগে ভক্তৰ সংখ্যা মানে বাঢ়ি গৈ আছে। এতিয়া প্ৰায় সময় 11টামান বাজিছে। এনেকৈ আপোনাৰ 1টামান বজালৈকে আপোনাৰ এই যিখিনি অলপ অলপ খালী ঠাই দেখিছে এয়া সম্পূৰ্ণ ফিল আপ হৈ যাব, মানে ইমানেই মানুহ হ'ব। আৰু আমাৰ যিটো পানী দিয়া কামটো আমাৰ বেছি সময় নালাগে, কাৰণ আমি অলৰেডি মই কৈছোঁৱেই যিমানখিনি পানী আমি আনিছোঁ সেইখিনি পানী দিওঁতে 1 ঘণ্টা সময় নালাগে, কাৰণ ইমান ভক্তৰ সমাগম হৈছে। খুব কম সময়ৰ ভিতৰতে এই কামটো শেষ হৈ যাব। এইখিনি শেষ হোৱাৰ পিছত মই আপোনালোকক বাকী অনুষ্ঠানৰ কিছু অংশ মানে যিখিনি ইয়াত চলি থাকে সেইখিনি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। শিশু সন্তান চিপাঝাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱ তেখেতক আমি আদৰণি জনাইছোঁ আৰু আজিৰ এই উপস্থিত থকা সমূহ ভক্তবান ৰাইজক এয়া যে দেখিছে এয়া হৈছে ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আশীৰ্বাদ ল'বৰ কাৰণে লানি পাতি থকা ভক্তৰ সমাগম। এওঁলোক বিভিন্ন অঞ্চলৰ পৰা, দৰং জিলাৰ লগতে দৰং জিলাৰ বাহিৰৰ বিভিন্ন অঞ্চলৰ পৰা অহা ভক্ত। ইফালে মঞ্চত চলি আছে প্ৰতিযোগিতামূলক শ্ৰীকৃষ্ণ নৃত্য, লগতে আয়তী নাম, বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহ ইয়াত চলি থাকে। আজিৰ দিনটোৰ যিবিলাক কাৰ্যসূচী, মানে গোটেইখিনি কাৰ্যসূচী যদি আপুনি উপভোগ কৰিম বুলি ভাবে, ৰাতিপুৱা প্ৰায় 8টামান বজাতে যদি আপুনি আহে, গোটেই দিনটোৰ কাৰণে আপুনি ইয়াতে বহিব পাৰিব। আৰু বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহ, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, লগতে বিভিন্ন ঠাইৰ পৰা অহা ভক্তসমূহক লগ কৰি আপুনি আপোনাৰ মনৰ আশা পূৰ্ণ কৰিব পাৰিব। শ্ৰী শ্ৰী শিয়ালা বৈষ্ণৱ মন্দিৰত অনুষ্ঠিত এই জন্মাষ্টমী মহোৎসৱত যে সুন্দৰ ব্যৱস্থাপনা আপুনি ইয়াত নিজে নহালৈকে কেতিয়াও অনুভৱ কৰিব নোৱাৰিব। ইয়াত বিভিন্ন ঠাইৰ পৰা অহা ভক্তসকলৰ কাৰণে ধুনীয়াকৈ ভোগৰো ব্যৱস্থা কৰা হয়। আৰু এয়া হৈছে মন্দিৰৰ মূল ভাগ, অৰ্থাৎ নামঘৰৰ মূল ভাগ। আৰু ইয়াতেই ভক্তসকলে আহি সেৱা জনায়। আৰু আমি আমাৰ পানী দিয়া কামখিনি শেষ হোৱাৰ পিছত প্ৰভু শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত এটা সেৱা ল'ম বুলি মন্দিৰৰ ভিতৰ ভালকৈ সোমাই আহিলোঁ। আৰু এই মুহূৰ্তটো বাহিৰত ভগৱানৰ আশীৰ্বাদ ল'বৰ কাৰণে অগণন ভক্তৰ সমাগম। সকলোৱেই নিজৰ নিজৰ মনৰ আশা পূৰ্ণৰ কাৰণে শ্ৰী শ্ৰী ভগৱন্তৰ শ্ৰীচৰণত এটি প্ৰণিপাত জনাবৰ কাৰণে ইয়াত থিয় হৈ ৰখি আছে। এয়াই হৈছে ভগৱানৰ প্ৰতি অগাধ বিশ্বাস, একান্ত প্ৰেম। আৰু আমি বহুত দেৰি নকৰি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত এটি সেৱা ল'বৰ কাৰণে আগবাঢ়িলোঁ। আৰু এয়া হ'ল ভক্তসকলে নিজৰ মনোবাঞ্ছা পূৰণাৰ্থে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণ কৰা অৰিহণা। আৰু এই যি অৰিহণা, এই অৰিহণাসমূহ প্ৰত্যেক বছৰেই শ্ৰী শ্ৰী শিয়ালা বৈষ্ণৱ সত্ৰৰ বিভিন্ন উন্নয়নমূলক কাম কাজ তথা যিহেতু বৰ্তমান সত্ৰৰ মণিকূট নিৰ্মাণৰ কামো চলি আছে, সেই মণিকূট নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে। লগতে যি মণিকূট নিৰ্মাণ হৈ আছে, সেই মণিকূট নিৰ্মাণৰ কাৰণে যোৱা বছৰো অসমৰ এখন আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দল আবাহন থিয়েটাৰক আমন্ত্ৰণ জনোৱা হৈছিলে। ঠিক একেদৰেই এই বৰ্ষতো অক্টোবৰ মাহত শ্ৰী শ্ৰী শিয়ালা বৈষ্ণৱ সত্ৰৰ মণিকূট নিৰ্মাণৰ সাহাৰ্যাৰ্থে
অসমৰ আগশাৰীৰ নাট্যদল আৱাহন থিয়েটাৰক তিনিটি নিশাৰ কাৰণে তেওঁলোকৰ নাট প্ৰদৰ্শন কৰিবলৈ আহ্বান জনোৱা হৈছে আৰু সেই থিয়েটাৰৰ পৰা যি লভ্যাংশ আহিব সেই লভ্যাংশৰ দ্বাৰা শ্ৰী শ্ৰী শিয়াল বৈষ্ণৱ সত্ৰৰ মণিকূট নিৰ্মাণৰ কামত ব্যৱহাৰ কৰাব। গতিকে আপোনালোককো অনুৰোধ জনাইছোঁ, আপোনালোকেও যাতে সেই তিনিটি নিশাতে আৱাহন থিয়েটাৰৰ নাট উপভোগ কৰি শ্ৰী শ্ৰী শিয়ালা বৈষ্ণৱ সত্ৰৰ মণিকূট নিৰ্মাণত অকণমান হ'লেও সহায় আগবঢ়াব। মন্দিৰত সেৱাভাগ লৈ আমি আহিলোঁ ভোগৰ ঘৰলৈকে, য'ত সুন্দৰ এক পৰিৱেশত সকলো ভক্তৰ কাৰণে ভোগৰ ব্যৱস্থা কৰা হৈছিলে। এয়া হ'ল গাখীৰ ভোগৰ ব্যৱস্থা কৰে প্ৰত্যেক বছৰে আৰু এয়া ভোগ যিবিলাক ভক্তই ইচ্ছা কৰিলে নিজেও তেওঁলোকে দান কৰিব পাৰে। ইয়াৰ এটা নিৰ্দিষ্ট মূল্য নিৰ্ধাৰণ কৰি দিয়া হয় আৰু সেই অনুযায়ী ভক্তসকলে এই ভোগৰ দ্ৰব্য অৰ্পণ কৰিব পাৰে। চ' এনেদৰে প্ৰত্যেক বছৰে এটা ধুনীয়া অনুষ্ঠান ইয়াতে অনুষ্ঠিত হয়। গতিকে মই আপোনালোকক মোৰ ভিডিঅ'ৰ যোগেদি দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈকে নাপাহৰিব আৰু মই আজিলৈকে সামৰিছোঁ। পুনৰ লগ পাম আপোনালোকক এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ।